এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ এক চাঞ্চল্য। নোয়াপাড়াৰ গুৰিয়াঝাৰৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহটো আৰু মৃতদেহটো বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই বুলি খবৰ লাভ কৰিছো। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে কৃষ্ণাইৰ অসম মেঘালয় সীমান্তত। এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নোয়াপাড়াৰ গুৰিয়াঝাৰৰ পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহটো আৰু এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই আৰু কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষী বিষয়া উপস্থিত হৈছে। আমি জনাইছো এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। নোয়াপাড়াৰ গুৰিয়াঝাৰৰ পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো আৰু বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বিষয়া আৰু তদন্ত অব্যাহত ৰাখিছে। এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে আৰু এই পৰ্যন্ত চিনাক্ত হোৱা নাই। ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো এনেধৰণৰ মানে আজি পুৱতি নিশা 4:30 বজামানত কৃষ্ণাইলৈকে আমাৰ গাঁৱৰ দুজন ল'ৰাই কাম কৰিব যায়। গৈ থাকোঁতে সোনকালে উঠিছে। সোনকালে উঠি পেলাই গৈ থাকোঁতে কৃষ্ণাই মুখা হৈ থাকোঁতে ডেড বডি এটা খালত ড্ৰেইনত পৰি থকা দেখিলে। দেখা পাই পেলাই তেওঁলোকে গাঁৱৰ মানুহখিনিক খবৰটো দিলে। খবৰটো দিয়াৰ পিছত গাঁৱৰ মানুহখিনি গোটেইখিনি ওলাই আহিলে, আমিও ওলাই আহিলোঁ। তো তল হৈ পেলাই পৰি আছে ছোৱালীজনী আৰু যিহেতু আইডেণ্টিফাই তেতিয়ালৈকে হোৱা নাই, কৰিব পৰা নাই, আমিও টাচ কৰা নাই ডেড বডিটো, তো সেইকাৰণে কৰিব পৰা নাই যে সেইটো কোনটো কমিউনিটিৰ হয় সেইটোতো আমি আইডেণ্টিফাই কৰিব পৰা নাই। তো পিছত পুলিচ প্ৰশাসন আহি পেলাই দাঙি পেলাই চালে। তেতিয়া আমি চালোঁ যে এইটো অলপ হয় গাৰো সম্প্ৰদায়ৰ হ'ব লাগে নাইবা নেপালী সম্প্ৰদায়ৰ হ'ব লাগে বুলি এটা অনুমান কৰিছোঁ। আৰু জেগাখনৰ নাম কি? জেগাখন এইটো চিনিমাৰী নোয়াপাড়া গুৰিয়া জংঘল এৰিয়া হয়। এইটো মানিগঞ্জটো ভেল্টাঘাট যিটো ৰাস্তা, এইটো জংঘল এইখিনি এৰিয়াতে। পুলিচ প্ৰশাসন আমি যোগাযোগ কৰিলোঁ ডেড বডি পাই পেলাই, দেখা পাই সেইকাৰণে তেওঁলোকক জনালোঁ। তেওঁলোকে আহিল কিছু সময়ৰ পিছত আৰু তেওঁলোকে ইতিমধ্যে ডেড বডিটো হেণ্ড কৰিছে। চিনাক্ত হোৱা নাই, চিনাক্ত কৰিব পৰা নাই। পুলিচ প্ৰশাসনে চিনাক্তটো কৰিব পৰা নাই এতিয়ালৈকে। ঠিক আছে। কেনেকুৱা ধৰণৰ সন্দেহ হয় আপোনাৰ? সন্দেহ বোধকৰো মাৰ্ডাৰ ধৰণেই লাগিছে আৰু হয়তো কিবা ৰেপ চেপ কৰিব পাৰে। মানে বাহিৰৰ পৰা আনি পেলাই দিছে তাৰমানে? বাহিৰৰ পৰা গাড়ীত আনি পেলাই থৈ গৈছে তাৰমানে। ইয়াৰ স্থানীয় নহয় তাৰমানে? মানে আমাৰ ইয়াৰ স্থানীয় নহয়। আমি এতিয়ালৈকে ওচৰে পাজৰৰ যিখিনি গাঁও, মানিগঞ্জ আমাৰ যিখিনি চিনাকি গাঁও আছে সেইখিনি তেওঁলোকক আমি খবৰা খবৰি কৰিছোঁ। এতিয়ালৈকে কোনেও চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।